Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. এই সিরিজটোত আজি আমি খুব ইম্পৰ্টেন্ট কিছুমান টপিক ডিসকাস কৰিবলৈ গৈ আছো যেগিটা একেবাৰে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আমাৰ আগন্তুক এপিএসসি সিসি প্ৰিলিমছৰ বাবে আপোনালোকে একেবাৰে মিছ নকৰাকৈ আৰু স্কিপ নকৰাকৈ ভিডিওটো কন্টিনিউ কৰি গৈ থাকিব ঠিক আছে আজি যেগিটা টপিক লৈছো গুটেকিটা ইম্পৰ্টেন্ট হয় ঠিক আছে সো আপোনালোকে ধুনিয়াকৈ ভিডিওটো চাই যাব আৰু যিখিনি কোৱেশ্চনছ মই কৈ যাম সেইখিনি আপোনালোকে ধুনিয়াকৈ কমেন্ট সেকশনত দি গলে হ'ল ঠিক আছে সো এনেকৈ আমি পাৰ্টিসিপেশন কৰি গৈ থাকিম আৰু ডেফিনেটলি ইয়াৰ পৰা কোৱেশ্চনছ 100% কমন পৰিব সেইখিনি মই এসুৰেন্স দিব পাৰো ঠিক আছে সো আপোনালোকে ভালকৈ গুৰুত্ব সহকাৰে ভিডিওটো উপভোগ কৰিলে হ'ল ঠিক আছে সো যোৱাকালি আমি টপিকটো ৰিলেটেড এটা এমসিকিউজ দিছিলো সো এমসিকিউজটো কাৰেক্ট আনসাৰটো কি হ'ল আনসাৰটো সি হয়নে যিসকলে যোৱাকালি এনএমএছটো ভালকৈ চাইছিলে তেওঁলোকে ধুনিয়াকৈ আনসাৰটো কৰিব পাৰিব এটোকে ৱাৰ্লি পেইন্টিংটো কিহৰ কৈছিলো মই মহাৰাষ্ট্ৰ কৈছিলো হয়নে নহয় আৰু পটচিত্ৰ পেইন্টিংটো কি হয় উৰিষ্যা সো দুটা ইন্টাৰচেঞ্জ হৈ আছে হয়নে নহয় সো আনসাৰ শুড বি অপশন নম্বৰ সি ওকে সো ফাৰ্স্ট টপিকটো আমি আগবাঢ়িছো ফাৰ্স্ট টপিকটো হ'ল আমাৰ জিছেট 20 স্যাটেলাইট সো ইছৰোৰ যিকিটা ৰিসেন্ট আমাৰ লঞ্চ যিকিটা কৰিব স্যাটেলাইট হেকিটা বহুত বেছি ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে আগন্তুক প্ৰিলিমছত ইয়াৰ পৰা ইছৰোৰ পৰা কোৱেশ্চনছ আহিব কাৰণ চন্দ্ৰয়ান 3 ৰ পৰা অলৰেডি বহুত কিটা কোৱেশ্চনছ আহিছে ঠিক আছে গতিকে নতুন যিকিটা স্যাটেলাইট লঞ্চ হৈছে হেকিটা পত কোৱেশ্চনছ 110% আহিব এটা হলো আহিবই ঠিক আছে সো একিটা বস্তু আমি ভালকৈ চাই যাব লাগিব সো জিছেট 20 টো কি হয় অকমান চাও আমি জিছেট 20 also known as GSAT N2 or CMS 03 is a communication satellite very important directly খুদিব পাৰে কি হয় GSAT 22 it is a communication satellite কিছুমান কি থাকে 8 observatory satellite থাকে হয়নে নহয় so different types of satellite থাকে সকলো satelliteৰে একেটা কাম নহয় হয়নে so this is communication satellite developed by Indian Space Research Organization that is called ISRO ঠিক আছে and funded, owned and operated by New Space India Limited very important New Space India Limited report already questions hodise etu ki hoy etu ta subsidiary branch hoy ISRO ঠিক আছে so they are ISRO okay so what they do তেওঁলোকে কি কৰে নিউ স্পেস ইন্ডিয়া লিমিটেডে কি কৰে স্যাটেলাইট বোৰ লঞ্চ কৰে তেওঁলোকে এটা কমাৰ্শিয়াল উইং হিচাপত ইছৰোয়ে এটো লঞ্চ কৰিছে so that কাৰণ ইছৰোৰ অলৰেডি ওয়াৰ্কলোড বহুত হৈ গৈছে সো তেওঁলোকে অকল স্যাটেলাইট লঞ্চৰ ওপৰতে ফোকাস কৰিলে নহব তেওঁলোকে অন্যান্য কিছুমান কামো তেওঁলোকে কৰিব লগা হৈছে যাৰ কাৰণে কি হৈছে তেওঁলোকৰ ওয়াৰ্কলোড বাঢ়িছে আৰু হেতু কাৰণে নিউ স্পেস ইন্ডিয়া লিমিটেড তেওঁলোকে এস্টাবলিশ কৰিছে ঠিক আছে আৰু তাৰ পৰা তেওঁলোকে এতিয়া ম্যাক্সিমাম কমাৰ্শিয়াল যিবিলাক স্যাটেলাইট সেই কমাৰ্শিয়াল স্যাটেলাইট বোৰ তেওঁলোকে নিউ স্পেস ইন্ডিয়া লিমিটেডৰ দ্বাৰা তেওঁলোকে অপাৰেট কৰিব বা লঞ্চ কৰিব ঠিক আছে সো কমাৰ্শিয়াল স্যাটেলাইট অকল ইণ্ডিয়াৰে নাথাকে বহুত বিভিন্ন দেশৰ পৰা কমাৰ্শিয়াল স্যাটেলাইট বিলাক লঞ্চ কৰা হয় সাপোজ ফৰ এক্সাম্পল ইয়া শ্ৰীলংকাই যদি কিবাটা তেওঁলোকে স্যাটেলাইট লঞ্চ কৰিব বিচাৰিছে তেতিয়ালে শ্ৰীলংকা স্পেস এজেন্সি নাই বা যদি আছেও তেওঁলোকৰ বহুতখিনি কি হয় লেক অফ টেকনলজি হয় হয়নে ঠিক আছে সো তেওঁলোকে কি কৰে এফৰ্ড কৰিব নোৱাৰে হেতু কাৰণে তেওঁলোকে কি দিব ইছৰোক দায়িত্বটো দিব যে আমাৰ এটা কমাৰ্শিয়াল স্যাটেলাইট আপোনালোকে লঞ্চ কৰি দিব লাগে ঠিক আছে বাংলাদেশৰ আমি এক্সাম্পল লব পাৰো বা সাউথ ইষ্ট এছিয়া বা সাউথ এছিয়ান নেশনছ কিনি যিখিনি আছে তেওঁলোকৰ স্পেস সেক্টৰত ইমানখিনি ডমিনেশন নাই যিমানখিনি ইণ্ডিয়াৰ আছে হয়নে সো তেওঁলোকে কি কৰিব তেওঁলোকে ক'ব যে আমাৰ এটা স্যাটেলাইট লঞ্চ কৰিব লাগে আপোনালোকে এইখিনি ফান্ড আমি প্ৰভাইড কৰিম আপোনালোকে আমাৰ হয় স্যাটেলাইটটো লঞ্চ কৰি দিও সো দিস ইজ দ্য কমাৰ্শিয়াল আৰ্ম বা কমাৰ্শিয়াল উইং বুলি কয় হয়নে ঠিক আছে সো এনেকুৱা ধৰণৰ বস্তুবোৰ কৰিবৰ কাৰণে ইছৰোয়ে তেওঁলোকে নিউ স্পেস ইন্ডিয়া লিমিটেড টো এস্টাবলিশ কৰিছে সো আপোনালোকে মোক ক'ব লাগে নিউ স্পেস ইন্ডিয়া লিমিটেডৰ বৰ্তমান হেডকোৱাৰ্টাৰটো ক'ত আছে ঠিক আছে হেতু ক'ব লাগে আৰু এটো লিড কোনে কৰি আছে হু ইজ লিডিং দা অৰ্গানাইজেচন ঠিক আছে এই দুটা কোৱেশ্চন আপোনালোকে ভালকৈ চাই লওক আৰু লগতে এস্টাবলিশ কেতিয়া কৰা আছিল ভেৰি ইম্পৰ্টেন্ট ইয়াৰ এস্টাবলিশমেন্ট ইয়াৰ এই তিনটা কোৱেশ্চন আপোনালোকে কমেন্ট সেকশনত মোক জনাব লাগে ঠিক আছে okay then this will be the first time an Indian government satellite launch on SpaceX workhorse Falcon 9 launcher gotike SpaceX to car hoy SpaceX car hoy to owner goraki naam to mok comment section janabo lage thik ase so ki dise this is the first time an Indian government satellite launch SpaceX workhorse Falcon 9 launcher thik ase lokata launcher use kori pelai etu launch kora hoise The mission is scheduled on second quarter of 2024. So second quarter of etu ki kora hobo launch kora hobo 2024 or. It is also NSIL
second fully funded satellite mission গতিকে NSL মানে নিউ স্পেস ইন্ডিয়া লিমিটেড তেওঁলোকৰ এটো সেকেন্ড মিশন হয় যেটো ফুললি ফান্ডেড মিশন হয় ঠিক আছে সো NSIL এটো ফান্ড কৰিছে about the GSAT-20 is ISRO's latest high capacity communication satellite so latest high capacity এটো কি হয় কমিউনিকেশন স্যাটেলাইট হয় এই ওয়ার্ডটো ভালকৈ মনত ৰাখিব কমিউনিকেশন স্যাটেলাইট আৰু কি হয় এটো লেটেস্ট বা আপগ্রেডেড ভার্সন বুলি আমি ক'ব পাৰো হেতু হয় বৰ্তমান এটো GSAT-20 ঠিক আছে it will operate in the Ka-band spectrum and provided high throughput satellite capacity primarily on broadband connectivity and cellular backhaul services so broadband connectivity আপনি গম পায় যে ইন্টারনেট সার্ভিস প্রোভাইড কৰিব কাৰণে কি লাগিব আমাক কমিউনিকেশন স্যাটেলাইট লাগিব হয়নে দেন সেলুলার আমি যে ফোনত কথা পাতো যে সো মোবাইলৰ টাৱাৰ বিলাক কি হয় স্যাটেলাইটত কানেক্ট হৈ থাকে হয়নে নহয় সো এইবিলাক বহুত টেকনিক্যাল বস্তু হয় সো আমাৰ ইন্টারনেট ফেসিলিটি যে আজি ইন্ডিয়াত ইমানখিনি এক্সপান্ড হ'বলৈ সক্ষম হৈছে ইয়াৰ মূলতঃ কাৰণ হ'ল এই কমিউনিকেশন স্যাটেলাইটবোৰ ঠিক আছে সো এটা কোৱেশ্চন মই আপোনাক খুদিছো ইণ্ডিয়াছ ফাৰ্স্ট কমিউনিকেশন স্যাটেলাইটৰ নাম কি হয় ফাৰ্স্ট কমিউনিকেশন স্যাটেলাইট অফ ইণ্ডিয়া এটো কমেন্ট সেকশনত মোক জনাব লাগে ফাৰ্স্ট কমিউনিকেশন স্যাটেলাইট অফ ইণ্ডিয়া আৰু লগতে ইয়াৰটো মোক কমেন্ট সেকশনত দিব যে কোনটো ইয়াৰত লঞ্চ কৰা হৈছিল ফাৰ্স্ট কমিউনিকেশন স্যাটেলাইট অফ ইণ্ডিয়া নামটো উইথ ইয়াৰ ঠিক আছে its convergence zone spans entire Indian mainland and the island chains of Andaman Nicobar and Lakshadweep গতিকে এটো কি হ'ব গুটে all over India cover কৰিব including the our island nation যিখিনি আছে Andaman Nicobar and Lakshadweep so কি হৈছে Andaman Nicobar Lakshadweep এই জায়গাডোখৰ বা এই আইল্যান্ড যিখিনি এৰিয়া আছে এইখিনি বৰ্তমান ইন্টাৰনেট কানেক্টিভিটিটো ইমান বেছি ষ্ট্ৰং নহয় হয়নে সো যেটো এটো আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ আমাৰ মিলিটাৰী পইণ্ট অফ ভিউৰ পৰা বহুত ইম্পৰ্টেন্ট হয় দে আৰ লোকেটেড ইন এ ভেৰি স্ট্ৰেটেজিক লোকেশন হয়নে সো ইণ্ডিয়ান ওশেন বা আমাৰ এই পাৰ্টটো বে অফ বেংগলৰ পৰা ইণ্ডিয়ান ওশেন আৰাবিয়ান সি এই গুটে পাৰ্টটো যদি আমি সিকিউৰিটিটো ষ্ট্ৰং কৰিব লাগে তেতিয়া হলে আমি কি কৰিব লাগিব আন্দামান নিকোবৰ আৰু লক্ষদ্বীপত আমি বহুত ষ্ট্ৰং কানেক্টিভিটি আমি সেটআপ কৰিব লাগিব হয়নে সো গভৰ্নমেন্ট অফ ইণ্ডিয়া অলৰেডি বহুতখিনি তেওঁলোকে ভাৰত নেট প্ৰজেক্ট এটা চলি আছে আপোনাক গম পায় সো ভাৰত নেট প্ৰজেক্টটো তেওঁলোকে অপটিক্যাল ফাইবাৰ কেবল তেওঁলোকে তাত স্প্ৰেড কৰিব সো দ্যাট তাতে যাতে কমিউনিকেশন বস্তুটো বহুত বেছি ভালকৈ ডেভেলপ হয় হয়নে আৰু তাত আমাৰ বহুতখিনি স্ট্ৰেটেজিক মিলিটাৰী বেস কিছুমান তাত সেটআপ হৈ আছে হয়নে তো আমাৰ কাৰণে আন্দামান নিকোবৰ লক্ষদ্বীপ বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে সো তাত এনেকুৱা ধৰণৰ কমিউনিকেশন ডেভেলপ কৰাটো বা ইন্টারনেট ফেসিলিটি ডেভেলপ কৰাটো বহুত গুৰুত্বপূৰ্ণ হৈ উঠিছে ঠিক আছে about the Ka-band spectrum এটো কি হয় এটো ৰেফাৰ টু ৰেডিও ফ্ৰিকুৱেন্সিজ ৰেঞ্জিং ফ্ৰম 27 to 14 gigahertz ঠিক আছে সো ৰেডিও ফ্ৰিকুৱেন্সি হয় কি বস্তু হয় হদিব পাৰে Ka-band spectrum টো ৰেডিও ফ্ৰিকুৱেন্সি হয় কিমান ৰেঞ্জটো কিমান দিছে 27 পৰা 40 gigahertz হয়নে it allows high speed satellite data transfer with wide coverage throughout focus spot beams so etu ki hoy internet facility বহুত fast হ'ব বুলি কৈছে high speed satellite data তেওঁলোকে ট্ৰান্সফাৰ কৰিব বুলি কৈছে then compared to other bands ka frequency enable using similar satellite antennas গতিকে এটো জিবিলাক আগৰ আমাৰ পুৰণা আমাৰ জিবিলাক bands আছিল তাতকৈ এই Ka band টো বহুত ইফেক্টিভ হয় বহুত হাই কোৱালিটিৰ হয় হেৰিগুণ তেওঁলোকে এই বস্তুটো ইউজ কৰিছে This reduces overall cost of establishing the communication satellite. লগতে কি এটো cost effective বুলি কৈছে cost effective হয় লগতে performance বহুত বেছি ভাল হয় এই Ka-band spectrum টো ঠিক আছে সো হেতু কাৰণে এই GSAT-ত এই টেকনলজিটো ইউজ কৰা হৈছে Additionally the same Ka-band frequency can be reused through different spots beam different location ঠিক আছে সো এটো কি হ'ব বেলেগ বেলেগ লোকেশনতো এই বস্তুটো ইউজ কৰিব পৰা যাব this frequency reuse gently enhance the coverage footprint and capacity of Ka-band satellite communication satellite গতিকে এই বস্তুতে কি কৰিব আমাৰ যেটো কমিউনিকেশন যেটো সিস্টেম আছে এই সিস্টেমটো বহুত বেছি এনহান্স কৰিব বা ভাল কৰিবলৈ সক্ষম হ'ব ঠিক আছে সো Ka-band frequency খদিব পাৰে কি হয় ৰেডিও ফ্ৰিকুৱেন্সি হয় আৰু ৰেঞ্জটো এটলিষ্ট মনত ৰাখিব দেই 27 পৰা 40 gigahertz ঠিক আছে সো স্টেটমেন্ট অফ কোৱেশ্চন কেতিয়াবা এইবিলাক বস্তু বনাই দিব পাৰে কাৰণ সায়েন্স এন্ড টেকনলজি পৰা অকমান কোৱেশ্চনছ কেনেকুৱা ধৰণৰ আহিব হেকিনি বস্তু আমি ইয়াৰ পৰা ওয়ান প্ৰেডিক্ট কৰিব পাৰো হয়নে যিবোৰ টপিক নিউজত চলি আছে তাৰ পৰা বেস কৰি পেলাই আমাৰ কোৱেশ্চনছ ডেফিনেটলি আহিব হয়নে নহয় about SpaceX Falcon 9 rocket এটো কি হয় Falcon 9 is two-stage rocket developed and manufactured by SpaceX for the purpose of transporting payloads and
people into Earth's orbit. গতিকে এটো কি হয় ইয়াত কি হ'ব পেলোড থাকিব লগতে কি হ'ব মানুহ স্পেচত যাব পৰাকৈ এটো এই ৰকেটটো তেওঁলোকে ডিজাইন কৰিছে ঠিক আছে then it's primarily reusable with the first stage capable of being recovered and refurbished for further flights মানে এটো reuse technology আপোনালোকে গম পায় এতিয়া বৰ্তমান স্যাটেলাইট বোৰ আমাৰ যে স্পেস এক্স হক বা যিবিলাক অন্যান্য প্ৰাইভেট অৰ্গানাইজেশনছ বিলাক আছে যোনে স্পেসৰ সেক্টৰত কাম কৰি আছে তেওঁলোকে কি কৰিছে এটা ৰিইউজেবল কিছুমান স্যাটেলাইট তেওঁলোকে বনাবলৈ ষ্টাৰ্ট কৰিছে ৰিইউজেবলটো কেনেকুৱা হয় এবাৰ লঞ্চ হোৱাৰ পিছত সেই বস্তুটো পুনৰবাৰ যেটো মানে ইউজ কৰিব পৰাকৈ এটা ৰিইউজেবল স্যাটেলাইট তেওঁলোকে লঞ্চ কৰি আছে এই স্যাটেলাইটটো যেতিয়া এই ফাৰ্স্ট পাৰ্টটো যেতিয়া আপোনাৰ কি হ'ব স্পেসত গৈ পেলাই আকৌ পুনৰবাৰ তেওঁলোকে আকৌ আৰ্থলৈ ঘূৰি আহিব ঠিক আছে সো হেতু কয় ৰিইউজেবল সো সেই ঘূৰি অহাৰ পিছত তাত নেক্সট টাইম আকৌ তাত তেওঁলোকে স্যাটেলাইট লঞ্চ কৰিবৰ কাৰণে তাত সুবিধা হয় ঠিক আছে সো দিস ৰিইউজেবল স্যাটেলাইট ঠিক আছে ইয়াৰ বহুত মেকানিজম আছে সাইন্টিফিক মেকানিজম এইবিলাক আমি মও নিজে ভালকৈ ইমান নাজানো বাট থুলমুলকৈ আমি জানো ৰিইউজেবল মানে সেকেন্ড টাইম সেই বস্তুটো আমি আকৌ ৰিইউজ বা ব্যৱহাৰ কৰিবৰ কাৰণে আমি ইউজ কৰিব পাৰো ঠিক আছে Falcon 9 can lift 22,800 kilogram payload mass to low Earth orbit. So, tar capacity to kiman ase 22,800 kilogram payload teo ei Falcon 9 e mane ki koribo paribo carry koribo paribo to the low Earth orbit and making it ideal for launching heavier satellite like GSAT. So, GSAT or heavy satellite boot তেওঁলোকে low Earth orbit ধুনিয়া কয় এটো লঞ্চ কৰিব পাৰিব যে কথাটো হল কি GSAT ৰ capacity কিমান payload capacity কিমান হয় হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে কিয় খুদি আছো মই এনে খুদা নাই ইয়াৰ পৰা যেতিয়া স্টেটমেন্ট ওয়াইজ কোৱেশ্চন বনাই দিব নহয় তেতিয়া আপোনালোকে দিগদাৰ পাই যাব হেতু কাৰণে ইতিয়াই চাই লওক GSAT ৰ payload capacity আৰু GSAT ৰ ফুল ফৰ্মটো দুটাই মোক লাগিব ঠিক আছে এতিয়া আমি প্ৰিলিমছ বহুত উছৰ চাপি আহিছে সো অকমান আমি পঢ়াটো বেছি কৰিব লাগিব ঠিক আছে গতিকে আপোনালোকে এইখিনি বস্তু মই জি কোৱেশ্চন খুদি আছো ন আপুনি কাইন্ডলি এইবোৰ কমেন্ট সেকশনত দি যাওক ইয়াৰ পৰা কোৱেশ্চনছ কমন পৰিব ঠিক আছে সো GSAT ৰ ফুল ফৰ্মটো আৰু GSAT ৰ পেলোড কেপাসিটিটো কিমান হয় হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনালে হল Why not ISRO's own rockets? ISRO's rocket like GSLV and LVM3 এই GSLV আৰু LVM3 এই দুটাৰ ফুল ফৰ্মটো মোক কমেন্ট সেকশনত দিব লাগে have flown many foreign satellites over the years কি হৈছে বৰ্তমান মই কলো অকমান আগতে ইসৰোয়ে বৰ্তমান ফৰেন স্যাটেলাইট মানে বেলেগ অন্যান্য দেশৰ স্যাটেলাইট বিলাক লঞ্চ কৰি আছে থ্ৰু আৱাৰ ওন লঞ্চ প্যাড কি হয় GSLV and LVM3 এই LVM3 নামটো আগতে বেলেগ আছিল ঠিক আছে সো সেই নামটো কি আছিল হেতু মোক দিব লাগে LVM3 নামটো আগতে বেলেগ আছিল ঠিক আছে সো আগৰ ফৰ্মাৰ নামটো কি আছিল হেতু মোক জনাব লাগে লগতে LVM3 ৰ ফুল ফৰ্মটো কি হয় but GSAT-20's 4.7 ton weight exceeds their lift capacity to deliver satellite to the higher orbits গতিকে কি হৈছে এই GSAT ৰ যেটো capacity payload capacity টো বহুত বেছি হয় হয়নে হেতু হোৱাকাৰণে GSLV আৰু LVM এ তেওঁলোকক এটো স্পেসত তেওঁলোকক এটো এই স্যাটেলাইটটো পঠাবৰ কাৰণে কেপেবল নহয় হেতু কাৰণে আমি কি কৰিলো আমি Falcon 9 ৰ আমি সহায় ললো না ঠিক আছে গতিকে this is the reason why আমাৰ ISRO's own rocket আমি ইউজ নকৰিলো হয়নে সো আমাৰ ক্যাপাসিটিটো অকমান কম আছিল ঠিক আছে আৰু GSAT-20 ৰ মানে যেটো ওয়েটটো বহুত বেছি আছিল সো GSLV এ এটো বস্তু ক্যাৰি কৰিব লৈ যাব নোৱাৰে ঠিক আছে নিউ স্পেস ইন্ডিয়া লিমিটেড এটো কি হয় ইনকৰ্পোৰেটেড মই কৈ দিলো অলৰেডি আনসাৰটো মাৰ্চ 2019 ত এটো ইনকৰ্পোৰেট কৰা হৈছিল ইজ এ কমাৰ্শিয়াল আৰ্ম অফ ISRO very ইম্পৰ্টেন্ট এই বস্তুটো মনত ৰাখিব এটো কোৱেশ্চন আহিছে অলৰেডি হেতু কাৰণে মই কৈ আছো It is a central public sector enterprise. So, central public sector enterprise under Department of Space. So, Department of Space under teloke kaam koribo. Presently, NSIL owns and operates 11 communication satellite in orbit. Gutekhini information বহুত important hoy. Apnake bhalkoi nijor current affairs or copy tot ei gutekhini information note down kori thoi dibo. Thik ase? Mandate of NSIL includes owing satellites for Earth observatory and communication application গতিকে তেওঁলোকে কি কৰিব আৰ্ট অবজাৰভেটৰি যিবিলাক স্যাটেলাইট আছে এইবিলাক লঞ্চ কৰিব লগতে কমিউনিকেশন স্যাটেলাইট বিলাক তেওঁলোকৰ লঞ্চ কৰা দায়িত্ব দিছে প্ৰভাইডিং লঞ্চ সাৰ্ভিসেস ফৰ স্যাটেলাইট গতিকে তেওঁলোকক লঞ্চ কৰিব কাৰণে এটা
তেওঁলোকক অলৰেডি ফেচিলিটেট কৰা হৈছে দেন satellite building through Indian industry and technology transfer to Indian industry গতিকে টেকনলজি ট্ৰান্সফাৰত তেওঁলোকে বেলেগ বেলেগ অন্যান্য আমাৰ যিবিলাক টেকনলজিৰ লগত জড়িত থকা ইণ্ডাষ্ট্ৰি আছে তেওঁলোকক এই টেকনলজিবিলাকো প্ৰভাইড কৰিব কোনে NSIL এ সো এই টপিকটো আমি একদম ডিটেইলছত কৰিলো নে ঠিক আছে প্ৰত্যেকটো বস্তু আমি চাইছো ইয়াৰ পৰা কিমান বস্তু ওলাই গল আমাৰ হয়নে ইনফৰমেশন গতিকে এই টপিকটো ভালকৈ আপোনালোকে একদম এনাফ হয় ইয়াতকে ওপৰ আৰু নালাগে এই টপিকটো ৰিলেটেড সো যিখিনি মই খুদিলো সেইখিনি ধুনিয়াকৈ আপোনালোকে কমেন্ট সেকশনত দিব লগতে বাকিখিনি বস্তু আপোনালোকে কি কৰিব নিজৰ কাৰেন্ট এফেয়াৰ্সৰ কপিটোত ধুনিয়াকৈ আপোনালোকে নোট ডাউন কৰি গলে হল সো নেক্সট টপিকটো আমি আগবাঢ়িছো হেতু হল ইন্টাৰনেশনাল ওয়েটল্যান্ড সিটি সো ইন্টাৰনেশনাল ওয়েটল্যান্ড সিটি এটো কি হয় আমি অকমান ডিসকাস কৰো India has submitted nomination for 3 cities very important directly khodibo pare Indore Bhopal and Udaipur to receive the tag of international wetland city under Ramsar convention bahut beshi important hoy thik ase so Ramsar convention khon ketia sign kora hoisile hey year to muk lage then ki lagibo muk lagibo Ramsar ei area to konkhon state sorry konkhon country ase Ramsar convention খন Ramsar এডোখৰ জাগাৰ নাম ঠিক আছে তাত এই কনভেনশন খন সাইন কৰা হৈছিল হেতুগনে Ramsar convention বুলি কোৱা হয় এই Ramsar জাগাডোখৰ কোনখন কান্ট্ৰিত আছে লগতে এই Ramsar convention খন কেতিয়া সাইন কৰা হৈছিল এই বস্তুটো মোক আপোনালোকে কমেন্ট সেকশনত জনাব লাগে This recognition highlights efforts by cities to conserve urban and peri-urban wetlands ঠিক আছে সো এটো কি হ'ব highlights efforts by cities to conserve urban and peri-urban wetlands so to urban aru peri-urban wetlands bilakoko teloke cover koribo then what is the significance International Wetland City Accreditation is a scheme introduced by Ramsar Convention to recognize the importance of cities and urban wetlands so ki dise to important a scheme hoy introduced by Ramsar Convention to recognize the importance of cities and urban wetland gote city bilakor akhe bakhe jibur amar wetland ase they are very much important hone ami Guwahati example definitely lobo paru so urban flood control khetrot এই ওয়েটল্যান্ডস বিলাকে বহুত বেছি ক্রিটিক্যাল রোল প্লে করে আর আরবান এরিয়াত কি হয় এই ওয়েটল্যান্ড বিলাকত ইলিগেল এনক্রোচমেন্ট হয় না সো ইলিগেল এনক্রোচমেন্ট হোৱা কাৰণে এই ওয়েটল্যান্ড বুৰ লাহে লাহে নোহোৱা হৈ গৈছে সো তাৰ কাৰণে আমি ডেফিনেটলি ইম্পৰ্টেন্স দিব লাগিব তাৰ ওপৰত কাম কৰিব লাগিব গতিকে সেইটো কাৰণে এই ইন্টাৰনেশনাল ওয়েটল্যান্ড সিটি যেটো স্কিমটো ওলাইছে তেওঁলোকে তাৰ মেইন ইম্পৰ্টেন্সটো এইটোৱে যে আরবান ওয়েটল্যান্ড খিনিক আমি বচাব লাগে বা সেইখিনিক আমি নতুনকৈ develop koribo lage thik ase these voluntary schemes provide an opportunity for cities that value their natural or human made wetlands gotike ei bostutu ki horkane bonua hol likhai ase dhuniya koi ki dise eta opportunity dise for the cities that value their natural and human made wetlands ji hokale a natural aru human made wetlands jibur ase jolahoy jibur ase he jolahoy bur ki koribo lagibo বসাবৰ কাৰণে বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই স্কিমটো তেওঁলোকে বনাইছে to highlight and strengthening a positive relationship with these valuable ecosystem so কি কৰা হৈছে highlighted and strengthening a positive relationship between these valuable ecosystem so তেওঁলোকক বচাবৰ কাৰণে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এটা আমি ভাল এনভায়ৰনমেন্ট আমি বনাব লাগে ঠিক আছে আৰু কিছুমান স্টেপস আমি ল'ব লাগিব যিয়ে আমাক কি কৰিব এই ইকোসিস্টেমটো আমাক ৰক্ষা কৰিবৰ কাৰণে আমাক সহায় কৰিব ঠিক আছে this aims to promote the conservation and wise use of urban and peri-urban wetlands ঠিক আছে as well as a sustainable socio-economic benefits for local population গতিকে তাৰ পৰা socio-economic benefit হ'ব পাৰে definitely পাৰে তাৰ যদি আমি ফিশিং এক্টিভিটি কৰো আৰু ফিশিং এক্টিভিটি আমি যদি ৰেগুলেট কৰো এনে নহয় যে এনে গুটে কোনোবাই মাছ মাৰিছে তাত কোনোবাই মাছ দিছে হেতুনুকাকে নহয় এটা ৰেগুলেট মেনাৰত এটা প্ৰপাৰ মনিটৰ কৰি থকা এটা আমি অথৰিটি বনাই পেলাই আমি তাত যদি আমি ফিশিং এক্টিভিটি কৰো বা অন্যান্য কিছুমান যদি আমি এক্টিভিটি ইকোনমি এক্টিভিটি তাত কৰিব পাৰো এই জলাশয় বিলাকৰ ওচৰত তেতিয়ালে সেই লোকেল এৰিয়া যিখিনি মানুহ আছে তেওঁলোকে কি হ'ব সোশিয়ালি আৰু ইকোনমিক্যালি তেওঁলোকে বেনিফিটেড হ'ব হয়নে ফিশাৰীৰ এক্টিভিটি তেওঁলোকে জড়িত হ'ল মাছ বিক্ৰী কৰিলে হয়নে তাৰ পৰা তেওঁলোকে এটা ভাল এমাউন্ট ইনকাম কৰিবলৈ তেওঁলোকে সক্ষম হ'ব হয়নে গছে এই ওয়েটল্যান্ডবোৰ আমাৰ নেচাৰ কনজাৰভেশনৰ লগতে কি হ'ব আমাক এটা ইকোনমিক বেনিফিটও দিব হয়নে গতিকে আমি বহুত ক্ষেত্ৰত এই ওয়েটল্যান্ড বিলাকৰ ইম্পৰ্টেন্সটো আমি বুজিয়ে নাপাওঁ আমি গুৰুত্বটো আমি গমেই নাপাওঁ যাৰ কাৰণে কি হয় আমি এই ওয়েটল্যান্ড বিলাকৰ আমি একেবাৰে অৱস্থা বেয়া কৰি দিছো হয়নে ঠিক আছে গতিকে
এইবোৰ কনজাৰভেশ্যন কৰাটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় এতিয়া আপোনালোকে ফৰ এক্সাম্পল মই যদি এতিয়া কওঁ যে এতিয়া ডিচেম্বৰৰ মাহ শেষ হৈ পেলাই জানুৱাৰী মাহ হৈ আছে এইটো অসমীয়াত আমি পুহ মাহ বুলি কওঁ চ' পুহ মাহৰ জার আমি সৰুতে শুনিছিলোঁ যে মানুহে মানে ঘৰৰ বাহিৰত ওলাব নোৱাৰে কিন্তু আপোনালোকে যদি গুৱাহাটীত আছে যিসকল মানুহে গম পাব যে বৰ্তমান সময়ত গুৱাহাটীত দিনৰ ভাগত যিটো টেম্পাৰেচাৰ সেইটো দেখিলে মানে এনেকুৱা লাগিব যে এইটো উইণ্টাৰ চলা নাই ছামাৰৰ ছিজন চলি আছে হয়নে চ' কিয় হৈছে এইবোৰ বস্তু আমি নেচাৰক ইমানখিনি আমি বাৰ্ডেন দি দিছোঁ ইমানখিনি আমি অত্যাচাৰ কৰিছোঁ যাৰ ফলত এতিয়া ইমান ধৰণৰ ক্লাইমেট চেঞ্জ ইছ্যুবিলাক হৈ আছে হয়নে চ' এই বস্তুবোৰ আমি যদি এই নেচাৰে মানে এইবিলাক আমাক ছিগনেল দিয়ে আছে চ' আমি যদি এতিয়াই এইবোৰ বস্তু ঠিক কৰি নলওঁ ইন ফিউচাৰ এইটো কি হ'ব আমি নাজানো ঠিক আছে গতিকে বস্তুবোৰ অকণমান চিৰিয়াছলি লোৱাটো আমি উচিত আপোনালোকে নিজে ফিল কৰকচোন আগতে ডিচেম্বৰ জানুৱাৰী মাহত কিমান ঠাণ্ডা পৰে বাট এতিয়া জানো পৰিছে ইমান গাঁও এৰিয়াবিলাকত পৰিছে অকণমান নপৰা বুলি মই নকওঁ বাট যিবিলাক আৰ্বান এৰিয়া ইয়াত আমি আৰ্বান এৰিয়াৰ কথা পঢ়ি আছোঁ হয়নে চ' আৰ্বান এৰিয়া যিটো ক্লাইমেট এইটো বহুত বেছি ডিগ্ৰেডেড হৈ গৈছে কিন্তু হয়নে ডিউ টু হিউমেন পপুলেশ্যন আমাৰ মানুহবিলাকে যিবিলাক কাম কৰি আছে নেচাৰৰ ওপৰত সেইবোৰৰ কাৰণে লাহে লাহে বহুতখিনি ক্লাইমেট চেঞ্জ ইছ্যু দেখিবলৈ আমি পাইছোঁ হয়নে ঠিক আছে গতিকে এইবোৰ বস্তু আমি ভালকৈ চিৰিয়াছলি ল'ব লাগিব আৰু নেচাৰক আমি অভিয়াছলি বচাব লাগিব নেচাৰ থাকিলেহে হিউমেন থাকিব ঠিক আছে গতিকে নেচাৰক আমি ধ্বংস কৰি পেলাই আমি হিউমেন এক্সিষ্ট কৰিব নোৱাৰে অ'কে ইণ্ডিয়ান চিটিজ এণ্ড দেয়াৰ ৱেটলেণ্ডছ চ' দ্য ৱেটলেণ্ডছ নিয়াৰ 3 nominated Indian cities sustain local populations. Indore has Sirpur Ramsar wetland, very very important, directly সুধিব পাৰে ইন্দোৰত কোনখন wetland আছে that is Sirpur Ramsar wetland. ভোপালত কি আছে ভোজ ৰামসাৰ wetland, বহুত ইম্পৰ্টেণ্ট নামবোৰ একেবাৰে ভালকৈ মনত ৰাখিব দেই সেইকাৰণে ৰেড মাৰ্ক কৰা আছে এইবোৰ ধুনীয়াকৈ নোট ডাউন কৰি যাওক আপোনালোকে দেন উদয়পুৰত কি আছে নিউমাৰাছ চিনেৰিক লেকছ গতিকে তাত বিভিন্ন ধৰণৰ কিছুমান সৰু সৰু লেকবিলাকক আমি অসমীয়াত কি বুলি কওঁ হ্ৰদ বুলি কওঁ হয়নে চ' সেইবিলাক কি কৰিছে টুৰিষ্টক এট্ৰেক্ট কৰিছে এই যে ছ'চিঅ' ইকনমিক আমি এক্টিভিটিবিলাক কৰোঁ বুলি ক'লোঁ যে চ' ফিচাৰিং এক্টিভিটি আমি কৰিব পাৰোঁ আমি তাত কিছুমান টুৰিষ্ট স্পট ডেভেলপ কৰিব পাৰোঁ চ' ডেট মানুহে তাত চাবলৈ আহিব হয়নে ঠিক আছে চ' এনেকুৱা বহুতখিনি আমাৰ ইকনমিক অপৰচুনিটি লুকাই আছে এই ৱেটলেণ্ডবিলাকত আমি সেইবোৰ বস্তু আমি এক্সট্ৰেক্ট কৰিব লাগে হয়নে ঠিক আছে গতিকে সেই লোকেল যিবিলাক মানুহ তাৰ আশে পাশে আছে তেওঁলোকৰ বহুতখিনি ইকনমিক বেনিফিট হ'ব পৰা এই ৱেটলেণ্ডবিলাকত কেপাচিটি আছে ঠিক আছে চ' সেইটো কাৰণে খুব ভাল ইনিচিয়েটিভ এটা লৈছে চ' এই নামকেইটা এটলিষ্ট মনত ৰাখক ইন্দোৰ ভোপাল আৰু উদয়পুৰত তো ইন্দোৰত কি আছে চিৰপুৰ ভোপালত আছে ভোজ ৰামসাৰ ৱেটলেণ্ড ঠিক আছে এতিয়া মই এটা কুৱেশ্যন আপোনালোকক সুধিছোঁ সেইটো হ'ল যে আমাৰ নৰ্থ ইষ্টত কিমানটা ৰামসাৰ ছাইট আছে নৰ্থ ইষ্টত কিমানটা ৰামসাৰ ছাইট আছে অসমতো এটা আছে অল টোটেল মই সুধিছোঁ অল টোটেল নৰ্থ ইষ্টত কিমানটা ৰামসাৰ ছাইট আছে আৰু তেওঁলোকৰ নামবোৰ কি হয় হোৱাট আৰ দেয়াৰ নেমছ তেওঁলোকৰ নামবোৰ কি হয় আৰু টোটেল কিমানটা ছাইট আমাৰ নৰ্থ ইষ্টত ৰামসাৰ ছাইট আছে বহুত ইম্পৰ্টেণ্ট হয় প্ৰিলিমছৰ কাৰণে ঠিক আছে কনজাৰ্ভিং দিছ ভাইটেল আৰ্বান ৱেটলেণ্ডছ থ্ৰু এপ্ৰপ্ৰিয়েট পলিচিজ এণ্ড চিটিজেন পাৰ্টিচিপেশ্যন মেক্স দ্য চিটিজ এলিজিবল ফৰ ৰামসাৰ টেগ গতিকে কি হ'ব এই যদি ইয়াত মানুহবিলাকে ভালকৈ এই বস্তুটো ৱেটলেণ্ডটো কনজাৰ্ভ কৰে তাত ভালকৈ কাম কৰে আৰু ইয়াত অকল চিটিজেন পাৰ্টিচিপেশ্যন ৱৰ্ডটো কিয় কৈছে গভৰ্ণমেণ্টে ইচ্ছা কৰিলে সকলো কাম কৰিব নোৱাৰে আনটিল এণ্ড আনলেছ যদি চিটিজেন বা নাগৰিকবিলাকে তাত সহযোগ নকৰে গতিকে চিটিজেন পাৰ্টিচিপেশ্যন ইজ মাষ্ট ৰাইজে সহযোগ কৰিব লাগিব তেতিয়াহে যিকোনো এটা মিছন যিকোনো এটা স্কিম তাত সদায় আমি 100% যিটো আমি মানে আউটপুট যদি আমি বিচাৰোঁ তেতিয়াহ'লে চিটিজেনৰ ডেফিনেটলি তাত সহযোগ লাগিব গভৰ্ণমেণ্টে 24/7 তাত মনিটৰ কৰি থাকিব নোৱাৰেতো এইটো পচিবল নহয় ঠিক আছে গতিকে আমি আমাৰ নিজৰ দায়িত্ববোৰো বুজিব লাগিব সকলো সময়ত গভৰ্ণমেণ্টক গালি পাৰি থাকিলে নহ'ব আমি আমাৰ নিজৰ দায়িত্ববোৰ কিমান পালন কৰিছোঁ সেইটো আমি চাব লাগে হয়নে তো চিটিজেন পাৰ্টিচিপেশ্যন ডেফিনেটলি লাগিব চ' ডেট চিটিজ এলিজিবল ফৰ ৰামসাৰ টেগ গতিকে এই যদি টেগকেইটা আমি পাব লাগে তেতিয়াহ'লে আমি আমাৰ নিজৰ দায়িত্ববোৰ পালন কৰিব লাগিব কাইলৈকে উদয়পুৰৰ জেগাত আমাৰ অসমৰ যদি এডোখৰ জেগাৰ নাম থাকে বা নৰ্থ ইষ্টৰ যদি জেগাডোখৰ এই টেগটো পাবলৈ সক্ষম হয় আমাৰ কাৰণে কিমান এটা গৌৰৱৰ বিষয় হ'ব হয়নে ঠিক আছে ইট ডেমনষ্ট্ৰেট দেয়াৰ কমিটমেণ্ট টু ৱাইজ ইউজ অফ ৱেটলেণ্ড ফৰ কাৰেণ্ট নিডছ এণ্ড ফিউচাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট কিমান ধুনীয়া লাইন এটা কৈছে হয়নে ঠিক আছে যিটো কনক্লুডিং লাইন হিচাপত আমি ইউজ কৰিব পাৰোঁ চ' ইট ডেমনষ্ট্ৰেট দেয়াৰ কমিটমেণ্ট টু ৱাইজ ইউজ অফ ৱেটলেণ্ড গতিকে আমি ৱাইজলি এই ৱেটলেণ্ডবিলাকক ইউজ কৰিব লাগিব ফৰ কাৰেণ্ট নিডছ বৰ্তমান সময়ত যিবিলাক আমাৰ প্ৰয়োজনৰ কাৰণে ৱেটলেণ্ডবোৰ আছে তাৰ প্ৰয়োজনীয়তাটো আমি বৰ্তমান সময়ৰ লগতে কি কৰিব লাগিব ফিউচাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি এই ৱেটলেণ্ডবোৰ আমি
ৰক্ষণাবেক্ষণ দিব লাগিব হয়নে আমাৰ আগৰ জেনেৰেশ্যনবিলাকেও এই ৱেটলেণ্ডবোৰ ৰক্ষণাবেক্ষণ দিছিলে দিয়াৰ কাৰণে আমি সেইটো বেনিফিটটো পাবলৈ সক্ষম হ'লোঁ কিন্তু আমিও যদি এই ৱেটলেণ্ড হওক এই নেচাৰক যদি আমি কনজাৰ্ভ নকৰোঁ তেতিয়াহ'লে আহিবলগীয়া জেনেৰেশ্যনবিলাকে ছাষ্টেইন কৰিব নোৱাৰিব হয়নে চ' এইটো আমাৰ সকলোৰে দায়িত্ব হয় চ' এই টপিকটো ডিছকাছ কৰাৰ আগতে মই সৰু এনাউন্সমেণ্ট এটা আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে গম পায় ইতিমধ্যে আমাৰ ক্ৰেছ কোৰ্চ লঞ্চ হৈছে আমাৰ 8 জানুৱাৰী 8 তাৰিখৰ পৰা আমাৰ ক্ৰেছ কোৰ্চ ক্লাছবিলাক ষ্টাৰ্ট হ'ব ঠিক আছে চ' মই সেইখিনি ষ্টুডেণ্টক ক'ব বিচাৰিছোঁ যিখিনি ষ্টুডেণ্টে মোৰ ভিডিঅ'ছবিলাক ৰেগুলাৰলি চাই আছে ফ'ল' কৰি আছে আৰু তেওঁলোকে যদি ভাবিছে যে আমাৰ এই কাৰেণ্ট এফেয়াৰ্ছৰ ছিৰিজটোৰ পৰা আমাৰ যথেষ্টখিনি উপকৃত হৈছে কিন্তু অকল কাৰেণ্ট এফেয়াৰ্ছটোৰে আমাৰ প্ৰিলিমছ ক্লিয়াৰ নহয় হয়নে আপোনালোকে জানে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যনছ ডেফিনেটলি আহিব 10টা 15টা কুৱেশ্যনছ আহিব বা 20টা কুৱেশ্যন আহিব কিন্তু সেইখিনি ছাফিচিয়েণ্ট নহয় টু ক্লিয়াৰ দ্য প্ৰিলিমছ হয়নে গতিকে তাৰ কাৰণে আমাৰ বেলেগ ছাবজেক্টছখিনিও আমাৰ দৰকাৰ হ'ব যেনেকৈ হিষ্ট্ৰী পলিটি ইকনমিক্স হয়নে তাৰপিছত আমাৰ অন্যান্য কিছুমান ছায়েন্স এণ্ড টেকন'লজি আছে চ' এই বিভিন্ন ধৰণৰ ছাবজেক্টবিলাকো আমি অকণমান চাব লাগিব আছাম ছেকশ্যনটোতো আছেই তাৰ পৰা 33% কুৱেশ্যনছ তেওঁলোকে সুধিম বুলি কৈছে হয়নে চ' এই গোটেই বস্তুবোৰ আমিও অকণমান চাব লাগিব চ' ডেট আমাৰ প্ৰিলিমছটোতে ছিকিউৰ হয় হয়নে চ' সেইটো কাৰণে আমি কম্পিটিশ্যন কেয়াৰ তৰফৰ পৰা আমাৰ ডেডিকেটেড প্ৰিলিমছৰ কাৰণে ফৰ দিছ ইয়াৰ 2024 প্ৰিলিমছৰ কাৰণে আমি এটা ক্ৰেছ কোৰ্চ লঞ্চ কৰিছোঁ খুব ধুনীয়াকৈ ডিজাইন কৰিছোঁ বহুত মানে হাৰ্ড ৱৰ্ক কৰি পেলাই আমি সেইখিনি ক'ব পাৰোঁ এটলিষ্ট মই সেইখিনি বিশ্বাস দিব পাৰোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো সদায় চাই আছে গম পাব যে NMSটোত মই কিমানখিনি হাৰ্ড ৱৰ্ক দিছোঁ অকল মই নহয় মোৰ যিখিনি কণ্টেণ্ট কলিগছ আছে তেওঁলোকে বহুত বেছি ভাল কাম কৰি আছে যাৰ কাৰণে ইমান ভাল এটা কণ্টেণ্ট আপোনালোকক দিবলৈ আমি সক্ষম হৈছোঁ ঠিক আছে চ' সিমানখিনি ডেডিকেশ্যন দি পেলাই আমি ক্ৰেছ কোৰ্চটো আমি লঞ্চ কৰিছোঁ ঠিক আছে চ' যিসকলে বিচাৰিছে যে আমাৰ প্ৰিপেৰেশ্যনটো অকণমান শ্ল' হৈ আছে বা প্ৰিপেৰেশ্যনটো আমি ভালকৈ আগবঢ়াই লৈ যাব পৰা নাই সময় কম আছে এই কম সময়ত আমি 2 মাহ 3 মাহৰ ভিতৰত মাৰ্চত যদি আমাৰ প্ৰিলিমছ হয় হাৰ্ডলি আমাৰ হাতত 70-80 ডেজ বা 90 ডেজ আছে এই কম সময়ৰ ভিতৰতে আমি গোটেইখিনি বস্তু আমি কেনেকৈ কভাৰ কৰি পেলাই আমি প্ৰিলিমছটো ক্লিয়াৰ কৰিব লাগে সেইখিনিৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ'ব ঠিক আছে চ' সেইটো কাৰণে মই আপোনালোকক মানে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যিসকলে বিচাৰিছে আমাৰ কম্পিটিশ্যন কেয়াৰ ক্ৰেছ কোৰ্চটো জইন কৰিব পাৰে মই মোৰ নিজৰ নাম্বাৰটোৱে মই দি দিছোঁ বাৰু যদি কাৰোবাৰ অসুবিধা হৈছে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব 7002078776 এই নাম্বাৰটোত কণ্টেক্ট কৰিলে হ'ল এইটো মোৰে নাম্বাৰ হয় ঠিক আছে চ' আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মই যিমানখিনি পাৰোঁ আপোনালোকক এছিষ্টেঞ্চ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আৰু খুব মিনিমাম প্ৰাইচ এটা ৰখা হৈছে যাতে সকলো মানে বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে যাতে এফৰ্ড কৰিব পাৰে আৰু বৰ্তমান যিহেতু 8 তাৰিখৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব বেছি দিন নাই নেক্সট মানডেৰ পৰা আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হ'ব বৰ্তমান এটা মোৰ ফালৰ পৰা এটা অফাৰো চলি আছে যদি আপোনালোকে এই কোৰ্চটোত এনৰোল কৰে মোৰ নামটো ল'লে আপোনালোকে এটা ভাল ডিছকাউণ্ট পাবলৈ সক্ষম হ'ব ঠিক আছে চ' ডিছকাউণ্ট এমাউণ্টটো মই কৈ নিদিওঁ আপোনালোকে ফোন কৰিলে মই সেই ডিছকাউণ্ট এমাউণ্টটো ধুনীয়াকৈ জনাই দিব পাৰিম ঠিক আছে অ'কে চ' আমি আগবাঢ়িছোঁ আমাৰ নেক্সট টপিকটোলৈ ডেট ইজ নাৰী আদালত এণ্ড পালনা স্কিম এই স্কিমটো পালনা স্কিমটো মই কভাৰ কৰিছোঁ অলৰেডি হয়নে চ' অকণমান আকৌ নিউজত আহিছে নাৰী আদালত বুলি আহিছে কি হয় অকণমান আমি ডিছকাছ কৰোঁ এই কাৰেণ্ট যিবিলাক স্কিম বৰ্তমান সময়ত মানে এক্সামত ঠিক 4 মাহ 5 মাহ আগত যিবিলাক স্কিম লঞ্চ হয় বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' এই স্কিমটো অকণমান আমি চাওঁ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ অজন্তা নেওগ লঞ্চ দ্য পাইলট প্ৰজেক্ট অফ নাৰী আদালত গতিকে কোনে লঞ্চ কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তেখেত কোন হয় অজন্তা নেওগ আৰু অজন্তা নেওগৰ ডাঙৰীয়ানীৰ কি আছে বৰ্তমান আৰু এটা গুৰু দায়িত্ব আছে কোনটো ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হয় চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ মই গম পালোঁ লগতে খুব গুৰুত্বপূৰ্ণ মিনিষ্ট্ৰী এটা হোল্ড কৰে যদি জানে এইটো অকণমান মই লিখিয়ে দিলোঁ ফাইনেন্স মিনিষ্টাৰ ন চি ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম ঠিক আছে চ' তেওঁ এই পাইলট প্ৰজেক্টটো লঞ্চ কৰিছে ডেট ইজ কল্ড নাৰী আদালত আমি ইংলিছত ক'লে কি বুলি ক'ম ওমেন্স কোৰ্ট এট এ ফাংচন ইন গুৱাহাটী টুডে She said that Assam is going to create 50 Nari Adalat in 9 districts. এই গোটেই বস্তুটো মনত ৰাখিব লাগিব কিমানখন নাৰী আদালত বনাব আৰু কিমানকেইখন ডিষ্ট্ৰিক্ট 9খন ডিষ্ট্ৰিক্টত 9খন ডিষ্ট্ৰিক্টত 50খন নাৰী আদালত তেওঁলোকে বনাবলৈ গৈ আছে The minister further disclosed that Anganwadi come crets under Palna scheme will be implemented in phased manner. কিবা অংগনবাদী কাম ক্ৰেটছ যিবিলাক চেণ্টাৰ আছে আণ্ডাৰ পালনা স্কিমটো মই কভাৰ কৰিছোঁ যিসকলে চোৱা নাই তেওঁলোকে আমাৰ ইউটিউবত ভিডিঅ'টো আছে NMSতে মই কভাৰ কৰিছিলোঁ এইটো অকণমান চাই ল'লে হ'ল চ' পালনা স্কিম উইল বি ইমপ্লিমেণ্টেড ইন এ ফেজ মেনাৰ আপোনালোকে গম পায় এটা ৰিচেণ্টলি APSC ফালৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছে ন
CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ তেওঁলোকৰ কামবিলাক এইবিলাকে হ'ব এই স্কিমবিলাকক তেওঁলোকে ইমপ্লিমেণ্ট কৰিব লাগিব বহুত ভাল এটা হেৰি হয় এক্সাম হয় যদি বিচাৰে আপোনালোকে গাইডেন্সৰ কাৰণে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে মই নাম্বাৰটো পুনৰ লিখি দিছোঁ 7002078776 ঠিক আছে যদি কোনোবাই এই কোৰ্চটোৰ কাৰণে এনৰোল কৰিব বিচাৰে এই নাম্বাৰত কল কৰিলে হ'ল ঠিক আছে অ'কে চ' কি হয় এইটো এই পালনা স্কিমটো আৰু নাৰী আদালত বৰ্তমান বহুত ইম্পৰ্টেণ্ট হৈছে দিছ পালনা উইল হেল্প working women by ensuring proper care for their children so এই পালনা স্কিমটো আনত কি কৰা হ'ব শিশুসকলক স্পেচিয়েল কেয়াৰ দিয়া হ'ব হয়নে then Nari Adalat scheme is an initiative under the Mission Shakti program by Ministry of Women and Child Development এই দুটা স্কিমে কোনে লঞ্চ কৰিলে Ministry of Women and Child Development পালনা স্কিম আৰু নাৰী আদালত হয়নে ঠিক আছে so এইটো নাৰী আদালত নামটো শুনিলে অকমান ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী যে নালাগে হয়নে ঠিক আছে বাট এইটো ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী কৰিছে ইট ইজ ডিজাইন টু প্ৰভাইড ওমেন with an alternative grievance redressal mechanism for resolving cases of petty nature such as harassment, subversion and curtailment of rights, entitlement then faced by them at local level. এই সৰু সৰু যিবিলাক মাইনৰ কেছ আছে ন এই কেছবিলাক ক'ত সলভ কৰা হ'ব আণ্ডাৰ নাৰী আদালত ওমেন ৰিলেটেড ইছ্যু হ'ব লাগিব ঠিক আছে চ' যেনেকৈ হেৰাছমেণ্ট কেছছ থাকিব পাৰে হয়নে অফিচত কাৰোবাক হেৰেছ কৰা হৈছে তো এইটো কাৰণে সৰু সৰু কেছবিলাক আমি এই নাৰী আদালতৰ থ্ৰুৰে আমি সলভ কৰিব চেষ্টা কৰিম ঠিক আছে দেন দে হেভ statutory status under Legal Service Authority Act of 1987 very important এখন মনত ৰাখিব Legal Service Authority Act of 1987 আণ্ডাৰত এই নাৰী আদালতক কি দিয়া হৈছে এটা statutory status দিয়া হৈছে so আমি statutory body constitutional body বিলাক পঢ়ো না নাই so statutory body কোনবিলাক কও যিবিলাক body এখন এক্টৰ জৰিয়তে ফৰ্মেশন কৰা হয় তেতিয়াহলে আমি তাক এইটো statutory body বুলি কও ঠিক সেইদৰে এই নাৰী আদালতটো কি হৈছে Legal Service Authority Act খন আণ্ডাৰত এই বডিটো ফৰ্ম কৰা হৈছে that is called it is statutory body and being implemented as a pilot project in various villages with plan for expansion across the country গতিকে এটো কি কৰা হৈছে তেওঁলোকে এটো across the country এটো এক্সপান্ড কৰিবলৈ কাৰণ ওমেন ৰিলেটেড যিবোৰ ইস্যুজ আছে যিবোৰ হেৰাসমেন্ট ইস্যুজ হক বা অন্যান্য কিছুমান কেছ এইবিলাক অল ওভাৰ ইন্ডিয়াত এক্সিষ্ট কৰে হয়নে অকল অসম বুলি নহয় সকলোতে কৰে সো তেওঁলোকে এই কনসেপ্টটো অল ওভাৰ ইন্ডিয়াত তেওঁলোকে ইমপ্লিমেন্ট কৰিবলৈ বিচাৰি আছে আৰু অসমৰ যে পাইলট প্ৰজেক্ট হিচাপত তেওঁলোকে ষ্টাৰ্ট কৰিছে Each Nari Adalat in a village consists of 7 to 9 members called Nyay Sakhis very important গোটেই টাৰ্মবিলাক মনত ৰাখিব লাগিব so each Nari Adalat in a village consists of 7 to 9 member 7 জনৰ পৰা 9 জন মানুহ থাকিব আৰু সেই মানুহবিলাকক কি বুলি কোৱা হ'ব Nyay Sakhis legal friends বুলি কম হয়নে with half of the member being elected member and gram panchayat and other half being women with social standing so কি কৰা হ'ব যদি 9 জন আছে 9 জনটো হাফ কৰিব নোৱাৰে তো সাপোজ 4 জন ব্যক্তি কি কৰা হ'ব ইলেক্ট কৰা হ'ব ঠিক আছে আৰু 5 জন ব্যক্তি কি কৰা হ'ব নমিনেট কৰা হ'ব বা তেওঁলোকক যোনে এই সোশ্যাল ইস্যুজ বিলাকৰ লগত কাম কৰি আছে তেওঁলোকক নমিনেট কৰি পেলাই ইয়াত মেম্বাৰ হিচাপত বনোৱা হ'ব ঠিক আছে কৰ্পৰ লব such as ডক্টৰ টিচাৰ সোশ্যাল ওয়াৰ্কাৰ এনেকুৱা ধৰণৰ ভাল কামবিলাক যোনে কৰি আছে সমাজৰ কাৰণে তেখেতসকলক ইয়াতে মেম্বাৰ হিচাপত লোৱা হ'ব ঠিক আছে সো ভাল কনসেপ্ট এটা তেওঁলোকে ডেভেলপ কৰিছে এটো দেন পালনা স্কিমটো কি আছিল is earlier known as National Crèche Scheme so to crèche center বিলাক যে আছে আপোনালোকে গম পায় আৰবানত মানে গুৱাহাটীৰ যোনে থাকে গম পাব যে বহুত পেৰেন্টছে কি কৰে নিজৰ শিশুটোক দিনৰ সময়ত ক্ৰেচত থৈ আহে কাৰণ কিয় দিনত তেওঁলোকে সাৰ্ভিস কৰে জব কৰে সো তেওঁলোকে নিজৰ শিশুটিক সময় দিব নোৱাৰে সেইটো কাৰণে তেওঁলোকে ক্ৰেচ কিছুমান প্ৰাইভেট অৰ্গানাইজেচন আছে তাত তেওঁলোকে দিয়ে হয়নে সো এটা ভলান্টাৰী ইনিচিয়েটিভ বাই মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ঠিক সেইদৰে এতিয়া গুৱাহাটীত ধৰক ক্ৰেচ চেণ্টাৰবোৰ আছে প্ৰাইভেট মানে ইনষ্টিটিউচন বহুত আছে এনেকুৱা ক্ৰেচ চেণ্টাৰ কিন্তু গাঁৱত তেনেকুৱাকৈ সুবিধা নাই তো সেইটো কাৰণে কি হ'ল বেষ্ট এৰিয়া জেগা কোনটো আছিল অংগনবাদী আছিল সো অংগনবাদী যে ক্ৰেচ চেণ্টাৰ বুলি ক'লেও ভুল নহয় হয়নে তো তাত তেওঁলোকক কি কৰা হয় তেওঁলোকক একেবাৰে বেছিক এডুকেশ্যন দিয়া হয় লগতে তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক দিনটোত নিউট্ৰিশনাছ কিছুমান ফুড প্ৰভাইড কৰা হয় তেওঁলোকক খোৱা লোৱা দিয়ে সো সেই খোৱা লোৱা দি
তাৰপিছত মানে খেলা ধূলাৰ মাজেৰে কি কৰা হয় তেওঁলোকক অকণমান বেছিক বস্তুবিলাকৰ জ্ঞান দিয়া হয় চ' এইটো খুব ভাল ইনিচিয়েটিভ আছিলে চ' কি হৈছে ডেট প্ৰভাইড ডে কেয়াৰ ফেচিলিটি ফৰ চিলড্ৰেন ডে কেয়াৰ মানে দিনৰ ভাগত যিহেতু আগতে কি হৈছিলে হাজবেণ্ডবিলাকে কামলৈ যায় ৱাইফবিলাকে ঘৰত থাকে আৰু তেওঁলোকে কি কৰে নিজৰ শিশুটিক সময় দিয়ে কিন্তু এতিয়া আমাৰ লাইফষ্টাইলবিলাক চেঞ্জ হৈছে আজিকালি পুৰুষৰ লগে লগে মহিলাও সমানে আমাৰ ছাৰ্ভিচ ছেক্টৰটোত সমানে অংশীদাৰ লৈছে সেইটো আমাৰ কাৰণে খুব ভাল এটা পজিটিভ চাইন হয়নে কিন্তু ইয়াৰ সৰু এটা নিগেটিভ কনচিকুৱেঞ্চেছ এইটোৱে আছে যে যেতিয়া তেওঁলোকে জবত তেওঁলোকে সোমাই যোৱাৰ লগে লগে যদি তেওঁলোক শিশু আছিলে শিশুটোক তেওঁলোকে সময় দিবলৈ নোৱাৰা হ'ল কাৰণ আজিকালি জইণ্ট ফেমিলি যিটো কনচেপ্ট সেই কনচেপ্টটো লাহে লাহে ইণ্ডিয়াত বহুত কমি গৈছে হয়নে আৰ্বান এৰিয়াত আমি মানে জইণ্ট ফেমিলি তেনেকুৱাকৈ দেখা নাপাওঁ তাৰ কাৰণে কি হৈছে নিউক্লিয়াৰ ফেমিলিবিলাক ফৰ্ম হৈছে হয়নে চ' নিউক্লিয়াৰ ফেমিলিবিলাক ফৰ্ম হোৱাৰ কাৰণে কি হৈছে হাজবেণ্ড আৰু ৱাইফজনীয়ে নিজৰ শিশুটিক সময় দিব নোৱাৰা হৈছে বিশেষকৈ দিনৰ ভাগত সেইটো কাৰণে কি হৈছে ডে কেয়াৰ ফেচিলিটি যিটো প্ৰভাইড কৰিছে বিটুইন এজেছ 6 months to 6 years এইখিনি বাচ্চা একেবাৰে খুব ভালনাৰেবল থাকে 6 বছৰলৈকে হয়নে কাৰণ 6 to 14 yearsৰ পিছত তেওঁলোকে ফৰ্মেল এডুকেশ্যন ল'ব লাগিব আণ্ডাৰ আৰ্টিকল 21A কনষ্টিটিউশ্যনত পৰিছে নাই এইবিলাক ফাণ্ডামেণ্টেল ৰাইটছ হয় ঠিক আছে চ' 6 months to 6 yearsলৈকে এই যিখিনি টাইম ফ্ৰেম থাকে এইখিনি সময়ত এই বাচ্চাবিলাকক তেওঁলোকে এই স্কিমটোৰ আণ্ডাৰত কি কৰা হ'ব তেওঁলোকক ডে কেয়াৰ ফেচিলিটি প্ৰভাইড কৰিব ফৰ ৱৰ্কিং মাদাৰ্ছ ইয়াত লিখাই আছে চাওক ফৰ ৱৰ্কিং মাদাৰ্ছ এমপ্লয়ড ফৰ এ মিনিমাম পিৰিয়ড অফ 15 days ইন এ মান্থ অৰ 6 months ইন এ ইয়াৰ যদি কোনোবা মহিলাই 15 দিনতকৈ বেছি কাম কৰে এটা মাহত তেতিয়াহ'লে সেনেকুৱা ধৰণৰ বাচ্চাবিলাকক কি কৰা হ'ব এই পালনা স্কিমৰ আণ্ডাৰত তেওঁলোকক এনৰোল কৰোৱা হ'ব বা বছৰটো যদি 6 মাহ ধৰি তেওঁলোকে কাম কৰি থাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ শিশুবিলাককো এই ক্ৰাইটেৰিয়াবোৰ মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় 15 days ইন এ মান্থ এণ্ড 6 months ইন এ ইয়াৰ বহুত ইম্পৰ্টেণ্ট হয় ষ্টেটমেণ্ট অফ কুৱেশ্যনত তেওঁলোকে এই ক্ৰাইটেৰিয়াবোৰ দি 15ৰ জেগাত কি কৰিব 25 দি দিব তেতিয়াহ'লে ষ্টেটমেণ্টটো ৰং হৈ যাব হয়নে চ' এটলিষ্ট মনত থাকক যে 15 days আৰু এইটো কি হয় 6 months গোটেই বছৰটো যদি 6 মাহ কোনোবা মহিলাই কাম কৰে তেতিয়াহ'লে এই স্কিমটো আণ্ডাৰত তেওঁ এলিজিবল হ'ব টু চেণ্ড দেয়াৰ চিলড্ৰেন in their creches ঠিক আছে the scheme has been envisaged and subsumed Palna under Mission Shakti initiative so এই পালনা স্কিমটো কি কৰা হৈছে মিছন শক্তি ইনিচিয়েটিভ এটা লঞ্চ কৰিছিলে তাৰ আণ্ডাৰত এইটো সাবসিউম কৰা হৈছে key features of the Palna scheme included key features কি আছে provision of Anganwadi creches মই অংগনবাদী কথা ক'লো এইটো inclusion of creches running under erstwhile national crèche scheme য'ত নেশ্যনেল ক্ৰেচ স্কিম আণ্ডাৰত যিবিলাক চেণ্টাৰ চলি আছিলে সেইটো যে পালনা স্কিমৰ আণ্ডাৰত তেওঁলোকক লৈ যোৱা হ'ব দেন কি কৈছে প্ৰমোশ্যন অফ গ্ৰেটাৰ পাৰ্টিচিপেশ্যন এণ্ড ছাপৰ্ট অফ পঞ্চায়ত এণ্ড আদাৰ লোকেল গভৰ্ণমেণ্ট এজ ৱেল এজ ষ্ট্ৰেংথেনিং ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ছাপৰ্ট লাষ্ট মাইল ট্ৰেকিং জন সৌভাগ্যতা চ' এইটো কি হৈছে প্ৰমোশ্যন অফ গ্ৰেটাৰ পাৰ্টিচিপেশ্যন এণ্ড ছাপৰ্ট অফ পঞ্চায়তী ৰাজ কাৰণ ৰুৰেল এৰিয়াত কি হয় পঞ্চায়ত আৰু লোকেল গভৰ্ণমেণ্টৰ বহুতখিনি তাত ভূমিকা থাকে চ' তাত তেওঁলোকৰ পাৰ্টিচিপেশ্যনো বিচৰা হৈছে দেন কি হৈছে ইনক্লুজন অফ এক্সিষ্টিং স্কিম চাচ উজ্জ্বলা দেন স্বাদৰ গৃহ কি হৈছে ৱৰ্কিং ওমেন হোষ্টেল এণ্ড প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা ঠিক আছে এই স্কিমকেইটা কি হয় উজ্জ্বলা স্কিমটো কি আছিলে দেন স্বাদৰ গ্ৰে এইটো কি স্কিম আছিলে স্কিমকেইটাৰ উদ্দেশ্যটো কি আছিলে অবজেক্টিভটো কি আছিলে অকণমান চাই ল'ব ঠিক আছে এডিশ্যন অফ এ নিউ কম্পনেণ্ট অফ নাৰী আদালত ঠিক আছে লগতে নাৰী আদালতো এই মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰীয়ে এইটো কি কৰিছে এইটো স্কিমটো ইণ্ট্ৰডিউচ কৰিছে ঠিক আছে ডেট ইজ কল্ড নাৰী আদালত চ' এই টপিকটো আমি খুব ভালকৈ আলোচনা কৰিলোঁ পালনা স্কিমটো মই দুবাৰকৈ ৰিভিজন কৰাই দিলোঁ আপোনালোকক ঠিক আছে চ' এইটো পালনা স্কিম ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ চাই যাব দেন নাৰী আদালত ইজ ভেৰি ইম্পৰ্টেণ্ট যিখিনি পইণ্টছ মই সুধিছোঁ বা কৈ গৈছোঁ সেইখিনি পইণ্ট আপোনালোকে ধুনীয়াকৈ আপোনালোকে নোট ডাউন কৰি যাব ঠিক আছে দেন নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এনি ৰিজনছ টেক ট্ৰান্সফৰ্মেশ্যন এইটো কি হয় A decade back, the northeastern region, challenging topography with vast forest, fostered area and landlocked geography, was accepted as a natural impediment and development and connectivity in the region. So, somugo jodi ma koi diu ei gutei statement to kotha to je amar northeastern regions kini ki hoy geographically disconnected hoy from the mainland India kior kane tar jitu
আমাৰ টপোগ্ৰাফি আছে হয়নে সেইটোৰ কাৰণে কি হয় আমাৰ এই এৰিয়াটো কি হয় বহুতখিনি কানেক্টিভিটিৰ কাৰণে আমাৰ পিছ পৰি আছিলে কিয় কাৰণ চিকেন নেক কৰিডৰৰ দ্বাৰা আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনটো কি হৈছে মেইনলেণ্ড ইণ্ডিয়াৰ পৰা কানেক্টেড হৈ আছে ঠিক আছে সো সেইটো কাৰণে কি হৈছিলে লগতে আমাৰ ইয়াত ফৰেষ্ট কভাৰ বহুতখিনি আছিলে লগতে ইয়াত আমাৰ কিছুমান ইস্যুজ আছিলে হয়নে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইয়াত যেটো মানে ইম্পৰ্টেন্স এটো বহুতখিনি কম আছিলে হেতু কাৰণে কি হৈছিল আমাৰ নৰ্থ ইষ্টৰ ৰিজনখিনি বহুতখিনি আন্ডাৰ ডেভেলপ হৈ আছিল বাট আজি ডেটত যথেষ্টখিনি ডেভেলপ হৈছে ঠিক আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি আমাৰ বহুত ক্ষেত্ৰত আমাৰ এতিয়া স্কুলছ হস্পিটেলছ এই বহুতখিনি বস্তু আমাৰ এতিয়া নৰ্থ ইষ্ট ৰিজনত ডেভেলপ হৈছে বাট ষ্টিল আৰু বহুতখিনি কৰিব লগা আছে 10 years hence the region can boost the world's second highest railway bridge in Jiribam in fall. So 10 years back is the region can boost a world's second highest railway bridge. It is important hoy ki Jiribam to Infall loke eta connecting bridge banaisile a live technology marvel that promises connectivity unhindered by challenges of topography. So এতিয়া আমি কি পঢ়িছো connectivity কথা পঢ়ি আছো হয়নে সো মই কলোৱে অকমান যে আগত আজি পৰা কিছু বছৰ আগতে আমাৰ কানেক্টিভিটি বহুত কম আছিল কিন্তু এতিয়া অসমকে ধৰি অন্যান্য আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনছ কিনেত কানেক্টিভিটি বহুত ষ্ট্ৰং হৈ গৈছে আন্ডাৰ উড়ান স্কিম উড়ে দেশ কা আম নাগৰিক আন্ডাৰ কি কৰা হৈছে আমাৰ গোটেই কি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত কি কৰা হৈছে এয়াৰপোৰ্ট ফেচিলিটি দিয়া হৈছে যে অসমতে কিমান কিটা এয়াৰপোৰ্ট অকল আমাৰ গুৱাহাটী গোপীনাথ বৰদলৈ ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টটোৱে নহয় অসমৰ বিভিন্ন লোকেশনত আমাৰ যিবিলাক এয়াৰপোৰ্ট আছে তাকে ধুবুৰীত এটা আছে যোৰহাটত আছে ডিব্ৰুগড়ত আছে শিলচৰত আছে সো গুটে আৰু এটা কথা হা মই কৈ দিলো এই ধুবুৰীত কোনটো এয়াৰপোৰ্ট আছে এয়াৰপোৰ্টৰ নামটো মনত ৰাখিব হা দেন আমাৰ ডিব্ৰুগড়ত আছে ঠিক আছে দেন কোত আছে আমাৰ যোৰহাটত আছে নেকি এটা এয়াৰপোৰ্ট ঠিক আছে দেন কোত আছে আমাৰ কাছা শিলচৰত আছে এটা এয়াৰপোৰ্ট সো এই এয়াৰপোৰ্ট বিলাকৰ নামবোৰ মনত ৰাখিব হা তেজপুৰতো এটা এয়াৰপোৰ্ট আছে সো এয়াৰপোৰ্ট বিলাকৰ নামবোৰ কেতিয়াবা খুদি দিয়ে মেচ দা ফলোইংত দি দিব পাৰে ঠিক আছে ডিফাৰেন্ট লোকেশনত নামবিলাক বেলেগ হয় হা এয়াৰপোৰ্টৰ নাম কিটা আপোনালোকে মনত ৰাখিব সো কি হল যে নৰ্থ ইষ্টকে ধৰি আন্ডাৰ উড়ান স্কিম বহুত কিটা আমাৰ ষ্টেটছত কি হল এই আপোনাৰ এয়াৰ কানেক্টিভিটিটো তেওঁলোকে ডেভেলপ কৰিলে সো দ্যাট কি হল এয়াৰ কানেক্টিভিটি দিয়াৰ লগে লগে আমি মেইনল্যান্ড ইণ্ডিয়াৰ লগত আমি কানেক্টেড হৈ গলো আমি ইজিলি এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ সাপোজ যে আমি ইম্ফলৰ আছো ইম্ফলৰ এয়াৰপোৰ্টৰ পৰা আমি ডাইৰেক্টলি মুম্বাইলৈ যাব পাৰো দিল্লীলৈ যাব পাৰো সো কানেক্টিভিটিটো ইজি হৈ গল ঠিক আছে ৰেলৱে কানেক্টিভিটি দিয়াৰ কাৰণে আমি কম খৰচতে আমি কি কৰিব পাৰো এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ আমি ইজিলি ট্ৰান্সপোৰ্ট কৰিব পাৰো হয়নে ঠিক আছে From public service delivery, governance to youth and enterprise, widespread use of technology is promising a new revolution in the Amrit Kal of Northeast. Gotike Amrit Kal choli ase boli koisu ami 2047 loke Amrit Kal cholibo karon kiyo 2047 India will celebrate its 100 years of independence hoine so ei Amrit Kalor samoyate ami central government bahut khini schemes loise for the connectivity development in the northeastern region. Significant progresses to ensure robust infrastructure এই বস্তুখিনি টোটালি মেনছৰ কাৰণে ইম্পৰ্টেন্ট হয় হা এই টপিকটো একচুয়ালি আসাম ট্ৰিবিউনৰ এডিটৰিয়েল পেজটোত আহিছিলে সো কি হয় এই সো এইটো এডিটৰিয়েল পেজটোত আহিছিলে হেতু কাৰণে মই ভাবিলো যে অকমান মেনছৰ কন্টেন্ট অকমান আপোনাক দিলে ভাল হয় কাৰণ নৰ্থ ইষ্টৰ এই কানেক্টিভিটি ইস্যুটোক লৈ পেলাই সদায় কোৱেশ্চনছ মেনছৰ খুদা দেখা যায় সো জিএস 5 ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে সো তাৰ কাৰণে অকমান এই টপিকটো মই ডিসকাস কৰি দিছো আপোনালোকে ভালকৈ এইটো বস্তু মেনছৰ পাৰ্সপেক্টিভত ধুনিয়াকৈ নোট ডাউন কৰি ল'ব ঠিক আছে সো কি আছে টু এনশ্যোৰ robust infrastructure use latest technology in construction of roads has been made mandatory হয়নে সো আমাৰ যেটো road construction আছে এটো আমি বহুত বেছি ভাল কৰিব লাগিব হয়নে modern technology use কৰি পেলাই আমি কৰিব লাগিব This will make the roads more resilient in face of adverse weather condition. বৰষুণ দিলে যে আপোনাক ৰাস্তা ঘাটবিলাক কি হয় গুটে মানে হৰু পিচ কিছুমান গাট কিছুমান হৈ যায় ন সো কিবোৰ কিহৰ কাৰণে হয় যে ৰাস্তাবোৰ ভালকৈ যদি আমি কনস্ট্ৰাক্ট নকৰো হয়নে সো এবাৰ ভাল ৰাস্তা বনাবলৈ তেওঁলোকে চেষ্টা কৰিছে সো দ্যাট আমাৰ যেতে এডভাৰ্স ওয়েদাৰ কন্ডিশনতো যেতে এই ৰাস্তাবোৰ ধুনিয়াকৈ সাস্টেইন কৰে দেন ফাৰ্দাৰ অল ষ্টেটস under this aegis Northeast Space Application Center have prepared plans for action in the domains of agriculture, allied fields, disaster management, forest, ecology, environment, water resource management, medical health, planning and development, and transport communication using space technologies. ইমানখিনি বস্তু কি কৰা হৈছে
স্পেচ টেকনলজিৰ লগত এছ'চিয়েট কৰি পেলাই কৰা হৈছে সো এই বস্তুখিনি মই বেছি এক্সপ্লেইন কৰি নাথাকো এই পইণ্টছখিনি আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি থৈ দিলে হ'ল দেন সায়েন্স এণ্ড টেকনলজি intervention here agriculture and horticulture are the two most potent sectors in the region holding immense potential for economic growth and livelihood generation so amar agriculture based economy hoy akhomor hoine then horticulture is very important part of the agriculture hoy ami kobo paru so ei duta bostu ki kobo economic activity teloke bahut khini job provide koribo hoine na so two most potent sector boli koise hoine then ki space technology is being used acreage mapping horticulture infrastructure mapping site suitable assessment mobile app for farmer among others gotike ebur bostu space technology amak ki koribo amak mapping provide koribo jodi koba mapping to ki important hoy code ami keru dhৰণৰ cultivation koribo lage hetu amak help koribo hoine so ta karone ki central government bahut apps launch korise so recently ami apps eta discuss korisilu tenuka dhৰণৰ hoine মই পাহৰি গলো নামটো so সেই বস্তুবোৰে কি কৰিব আমাক বহুতখিনি হেল্প কৰিব ইন সায়েন্স এণ্ড টেকনলজি পইণ্ট অফ ভিউ more than 600 entrepreneurs and thousands of farmers and artisans have benefited from various technologies through Northeast India যেটো STINER বুলি কৈছে a dedicated scheme for under Northeastern Council for promotion of science and technology in the Northeast region এই স্কিমবোৰ ধুনীয়াকৈ মনত ৰাখিব লিখি থৈ দিব যেতিয়া আমাৰ নৰ্থ ইষ্টৰ উপর কিবা কোয়েশ্চনস আহিব এই স্কিমবোৰ মেনশন কৰিব লাগিব ঠিক আছে then digital acceptance the development of northeastern region ministry is intensively employed technology for monitoring the projects as well so donor ministry আছে খুব ইম্পৰ্টেন্ট হয় donor ministry to dedicatedly northeast developmentor কাৰণে বনোৱা হৈছিল almost all project sites have been geotech project monitor portal has been launched The digital innovation is helping standard implementation of projects and efficient monitoring. For the first time, the donor ministry has placed its field units in all the states, smoothing collaboration with the state government. Gotike donor ministry state governments bilakor logot cooperate kori pare teloke kam kori ase. In healthcare, the integration of digital solution holds the potential to revolutionize access to medical service and telemedicine and mobile diagnosis গটিকে এই telemedicine service to কি হয় ফোন কৰি পেলাই আপোনাকে কিছুমান যদি সৰু সৰু ইস্যুস আছে সৰু সৰু ৰোগ আছে হেবোৰ telemedicine বা ফোনৰ জৰিয়তে খুদি পেলাই আপোনাকে তাত মেডিসিন to প্ৰেসক্ৰাইব কৰিব পাৰে দেন মেডিকেল কি মোবাইল ডায়াগনোসিস মানে আপোনালোকৰ সৰু সৰু কিছুমান মোবাইল ফ্যান থাকিব তাত ডায়াগনোসিস সেন্টাৰ কিছুমান থাকিব যত আমি কি কৰো নিজকে টেষ্ট কৰিব লাগে না হেলথ ৰিলেটেড কিছুমান ডায়াগনোসিস যে কৰো আমি so these are healthcare initiative to a better future the region is also set to benefit from the upcoming national data center for northeast being built at a cost of 348 crore and the data center will skyrocket digitalization capacity of the region foster socio-economic growth across sector and strengthening service delivery across the sector so better future for the northeast এই গুটেখিনি বস্তু কৰা আছে কি ন্যাশনাল ডাটা সেন্টাৰ এটা সেটআপ কৰিব ইন নৰ্থইষ্ট সো ডেটা ইজ ভেৰি ইম্পৰ্টেন্ট নাওএডেজ হয়নে সো সব বস্তু আমাৰ আজিকালি ডেটা লাগে আৰু ডেটাটো ভালকৈ থাকিলে কি হয় তাৰ ওপৰত কাম কৰিবলৈ সুবিধা হয় সো এটো কিমান 348 crore দি পেলাই খৰচা কৰি পেলাই এটো এটা সেটআপ বনোৱা হ'ব for foster socio-economic growth across the sector and strengthening service delivery across sectors bilakot teloke etu develop koribo kane a data center to banaise in the recent years the northeast states has grown great potential for digital acceptance 47% of individuals in the region over smartphone which is almost the same as the national average of 48 so 47 individual in the region ki kore smartphone use kore boli koise aru national average kiman hoy 48 mane 1% ami akol tolot aso ne so ami bahut beshi pispoi thoka nai and interestingly the linkage of mobile and bank accounts in the northeast region is also par with national average of 86% so bank account khola khetra to ami ki korichu ami bahut khini agbari goisu northeast regions kini aru 86% national average hoy tar akhe pakhe ami thaka boli teloke koise all this can be trapped by enabling growth of common service center CSC boli koi na CSC a common service center increase in other penetration and using
this opportunity to promote women's economic empowerment and participation. হয় নে? ঠিক আছে। সো এই টপিকটো অকমান ইম্পৰ্টেণ্ট আছিলে, মই জাষ্ট থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ। আপোনালোকে কি কৰিব, এই টপিকটো দি পেলাই টেকন'লজি ট্ৰান্সফৰ্মেশ্যন ইন নৰ্থ ইষ্ট ৰিজন বুলি এটা কুৱেশ্যন আহিব পাৰে, হয়নে? আহিলে এই যিখিনি মই ইছ্যু মানে মানে পইণ্টছ কৈ দিলোঁ, এই পইণ্টছখিনি আপোনালোকে ধুনীয়াকৈ চাই গ'লে এই টপিকটো ৰেডি হৈ যাব। এইটো 15 মাৰ্কছৰ কাৰণে আপোনালোকে ৰেডি কৰি থৈ দিবচোন, ঠিক আছে? 15 মাৰ্কছৰ কাৰণে আপোনালোকে এই পইণ্টছখিনি অকণমান বনাই ল'ব। 15 মাৰ্কছ মানে 250 ৱাটছ, হয়নে? 250 ৱাটছৰ ভিতৰত আপোনালোকে এই নোটটো বনাই ল'ব, ঠিক আছে? চ' ইমানখিনি আছিলে আজি আমাৰ এই টপিক, আৰু টপিকখিনি খুব ইম্পৰ্টেণ্ট আছিলে। চ' এনেকৈ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, চ' ডেট আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিটো বুজা মই আগতেও কৈছোঁ, সেইটো যাতে আপোনালোকৰ কমি থাকে, হয়নে? ঠিক আছে? চ' নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম। তেতিয়ালৈ বহুত বহুত ধন্যবাদ আৰু ভালকৈ পঢ়ি থাকক, ঠিক আছে?